ধেমাজি জিলাৰ চিমেণ্ট চাপৰিস্থিত পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পলিটেকনিকত কৰ্মৰত কেইবা শতাধিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে প্ৰায় 20 মাহে লাভ কৰা নাই মাহিলী দৰমহা। ধেমাজি জিলা চিমেণ্ট চাপৰিস্থিত পলিটেকনিকতো আজিৰে পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। মাত্ৰ 10,000 টকাৰ নিৰ্ধাৰিত দৰমহাৰে সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে মাহৰ পিছত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাত পৰিয়াল চলোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু পৰৱৰ্তী সময়তো যদি দৰমহা সমস্যা সমাধান নহয় তেন্তে পলিটেকনিকৰ নামত আত্মত্যাগী শ্ৰেষ্ঠ হ'ব বুলিও দুখ প্ৰকাশ কৰে। চিমেণ্ট চাপৰিস্থিত পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আজিৰে পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা দৰমহা আদায়ৰ দাবীত প্ৰতিবাদত নামিল এইসকল পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ 18 গৰাকী কৰ্মচাৰীয়ে। যিহেতু আমি 20 মাহ ধৰি দৰমহাসমূহ পোৱা নাই আৰু 2017 চনৰ পৰাই আমি এনেধৰণে প্ৰতিবাদ নকৰিলে আমি দৰমহা নাপাওঁ। 2017 চনৰ পৰাই আমি এনেধৰণে চলি আছোঁ, কিন্তু তাৰ বিনিময়ত আমি কলেজখনত সম্পূৰ্ণ সময় দিছোঁ। পুৱাৰ মানে 8:30 বজাৰ পৰাই সম্পূৰ্ণ 4:30 বজা 5 বজালৈকে আমি ইয়াত সময় দিওঁ। কেতিয়াবা আমি ৰাতি আহিও ইয়াত সময় দিওঁ, মানে ৰাতি কিবা ইমাৰ্জেঞ্চি কামত আমি ইয়াতে মানে থাকিবলগীয়া হয়। নাইট ডিউটিটো থাকেই, তাৰ উপৰঞ্চি আমি থাকোঁ। কিন্তু আমাৰ অতি দুখৰ বিষয়, আমি আমাৰ নিজৰ প্ৰাপ্যকেইটা আমি পাওঁ 10,200 টকা। এই 10,200 টকাটো আমি সদায় প্ৰতিবাদ কৰি ল'বলগীয়া হয়। গতিকে আমি মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে যাতে আপুনি অকণমান পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল কি ধৰণে চলি আছে তেওঁলোকৰ প্ৰতি অকণমান নজৰ ৰাখক। আৰু বিশেষকৈ আপুনি যিহেতু ঢাক ঢোল বজাই মানে চৰকাৰখনৰ বিষয় লৈ পেলাই হেৰি কৰি আছে, সেইখিনি আমি অতি গৌৰৱান্বিত। সেইখিনি লৈ পেলাই আমি সদায় মানে গৌৰৱ অনুভৱ কৰোঁ চৰকাৰখনক লৈ পেলাই, আৰু চৰকাৰৰ পক্ষত আমি আছোঁ। কিন্তু আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে চৰকাৰৰ পক্ষত থকা চৰকাৰক সহায় কৰা মানুহখিনিকো আপোনালোকে সহায় কৰিবলৈ এটা দৃষ্টি দিয়ক, আৰু সেই দৃষ্টিৰ যোগেদি যাতে আপোনালোকৰ ভৱিষ্যত আৰু উন্নতি হৈ যায় তাৰ কাৰণে আমি সদায় মংগল কামনা কৰোঁ। কিন্তু আপোনালোকে অতি সোনকালে আমাৰ দৰমহাসমূহ প্ৰাপ্য দৰমহাসমূহ আমাক মোকলাই দিয়ক। আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক এটি স্থায়ী সমাধান কৰি দিয়ক। পদসমূহৰ বিষয় লৈ পেলাই অকণমান সমাধান কৰি দিয়ক। আমিতো প্ৰত্যেক মুহূৰ্ততে আমি কলেজখনত সময় দিওঁ, আমি এক্সট্ৰা ইনকাম আমি কৰিব নোৱাৰোঁ। আমি ইয়াতে সময় দিওঁ, ইয়াতে থাকোঁ, আৰু ইয়াৰ পৰাই আমি চলা আশা ভৰসা আমি মানে ইয়াতে এই ইনষ্টিটিউটখনতে আমি আছোঁ। গতিকে অনুৰোধ কৰিছোঁ, চৰকাৰে আমাৰ সমস্যাটো যদি সমাধান নকৰে পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন হ'লে আমি আত্মহত্যা দিবলৈ আমি প্ৰস্তুতি হৈ আছোঁ। কাৰণ যিহেতু 20 মাহ ধৰি দৰমহা দিব নথকাকৈ যদি এনেকৈ জীয়াই যদি মৰি থকাতকৈ ডাইৰেক্ট মৰাটোৱেই ভাল হ'ব। যদি পলিটেকনিকৰ নামত যদি উৎসৰ্গা হ'ব পাৰোঁ তেতিয়াহ'লে মই হোৱাত কোনো কুণ্ঠাবোধ নকৰোঁ। আমাৰ এটেণ্ডেণ্ট হয় গ্ৰেড 4 ষ্টাফ, তেখেতলোকে 2017 চনৰ পৰা ইয়াত কাম কৰি আছে আমাৰ কলেজখনৰ কাৰণে। তেখেতলোকে বহুত সুবিধা অসুবিধাৰ মাজেৰে এই কামখিনি চলাই গৈ আছে। এতিয়া অসুবিধাটো তেখেতলোকৰ হৈছে কি প্ৰায় 20 মাহে তেখেতলোকে দৰমহা পোৱা নাই, আৰু এই 20 মাহত তেখেতলোকৰ বহুত অসুবিধা হৈছে। ঘৰ চলাবৰ কাৰণে সকলোৰে নিজৰ নিজৰ ফেমিলি আছে, তো সেইকাৰণে তেখেতলোকে এই কাৰণে মানে তেখেতলোকৰ যাতে দৰমহাটো ৰেগুলাৰ হওক তাৰ কাৰণে আজি এটা প্ৰতিবাদ কৰিছে। আৰু মই ভাবোঁ যে এই স্কুলখন বা এই অনুষ্ঠানখন ভালকৈ চলিবলৈ হ'লে আমাৰ মানুহখিনি যিখিনি তেখেতলোকে দৰমহা পাবলগীয়া আছে গোটেইখিনি যেন মোকলাই দিয়ে সোনকালে, আৰু কলেজখন যাতে সুচাৰুৰূপে মানে চলাত সেইটো আমাৰ কোনো ধৰণৰ যাতে বাধা নাহে, সেইটো কাৰণে যাতে আমি আশা কৰিছোঁ। আমাৰ গেট বন্ধ আছে যি আমাৰ ধেমাজি পলিটেকনিকৰ কৰ্মচাৰীসকলে আজি 20 মাহ ধৰি দৰমহা পোৱা নাই, তেওঁলোকৰ দৰমহাসমূহৰ পৰা বঞ্চিত আছে। তাৰ বাবে আমাৰ আজি এটা তেওঁলোকে কাৰ্যসূচী ৰাখিছিলে, সেইবাবে আমাৰ গেটসমূহ বন্ধ কৰি দিছিলে। আৰু ৰাতিপুৱাৰ পৰা এইটো গেটসমূহ বন্ধ কৰি আমাৰ বহুত কষ্ট হৈছে। আমি অনুৰোধ জনাম যাতে তেওঁলোকৰ যিসমূহ দৰমহা ৰখাই থৈ দিয়া হৈছিলে সেইসমূহ প্ৰদান কৰে।